মিনিট সময় পিছত 15 মিনিট সময় পিছত 3,600 কোটি টকা একেলগে আমি মুকলি কৰি দিম সকলোৱে নিজৰ নিজৰ বেংক একাউণ্টত 10-15 মিনিটৰ ভিতৰতে মিটিঙত বহি থাকোঁতে আমাৰ একাউণ্টত সোমাই যাব। এতিয়া আমাৰ আগলৈকে লক্ষ্য কি? আমি চাইছো যে এটা পৰিয়ালক আমি কি সহায় কৰিলে পৰিয়ালটো দৰিদ্ৰতাৰ পৰা আঁতৰি আহিব পাৰে। প্ৰথম, ঘৰখন চলিবৰ বাবে আমাৰ অন্ন লাগিব, অৰ্থাৎ আমাক খাদ্য লাগিব। অন্ন মানে আমি কি বুজো? সাধাৰণ অৰ্থত দালি, চেনি, নিমখ, তেল, চাউল। এতিয়ালৈকে আমি কি দি আছো? আপোনালোকক মোদী ডাঙৰীয়াই চাউল বিনামূলীয়াকৈ দি আছে, আৰু আমি আপোনালোকক 100 টকাত 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ দি আছো। মোৰ মনটো ইয়াত সন্তুষ্ট হোৱা নাই। মই আৰু কিবা কৰিব খোজো। সেইকাৰণে ভগৱানে আৰু বিশেষকৈ আপোনালোকে যদি মোক আশীৰ্বাদ কৰে, অহাবাৰ মোৰ মনত চেষ্টা হ'ব যে আপোনালোকৰ পৰা এটকাও নোলোৱাকৈ চেনি, দালি, নিমখ আৰু মিঠাতেল আপোনালোকৰ হাতত তুলি দিয়া। ভাল হ'বনে বেয়া হ'ব? সঁচাই ভাল হ'ব। তাৰ লগতে ফটক কৰি নহয়, লাহেকৈ, নহলে কোনোবাই ক'ব মামা কৈছিলে কৰা নাই। অলপ পিছলৈকে মই আপোনালোকক আধা কেজি চাহপাতো তুলি দিব খোজো, কিন্তু অলপ পিছলৈকে, সোনকালে নহয়। কাৰণ মই কাৰোবাৰ ঘৰত গলে চাহ খাব লাগিব নহয়, হয় নে নহয়? ইয়াৰ পিছত দ্বিতীয় অন্ন হল, কিন্তু ঘৰখনৰ মহিলাৰ হাতত যদি টকা থাকে, অৰ্থনৈতিকভাৱে ৱাইফসকলক আমি সন্মান কৰোঁ। এতিয়া অৰুণোদয় আজি যে 9,000 টকা আপোনালোকৰ একাউণ্টত পাব, একাউণ্টৰ পৰা টকাটো উলিয়াবৰ কাৰণে সকলো হাজবেণ্ডে মটৰচাইকেলৰ পিছত আমাৰ বাইদেউসকলক আজি উঠাব। মই ঠিক কৈছো নে? সেইকাৰণে আমাৰ লক্ষ্য হ'ল অহাবাৰ অৰুণোদয় নোপোৱা মহিলাসকলকো অৰুণোদয় দিয়া। 10% মহিলাই এতিয়াও অৰুণোদয় পোৱা নাই। আমি অৰুণোদয়ৰ সংখ্যা বঢ়াব লাগিব, আৰু